গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ খুবেই টেষ্টি আৰু খুবেই স্বাস্থ্যকৰ এই চৰ্বত গিলাচ বনাই খাবলৈ নাপাহৰিব। এল'ভেৰা দি বনোৱা এই চৰ্বত গিলাচ খাবলৈ সঁচাকৈ বহুত বেছি সুস্বাদু হয় আৰু লগতে সমানেই স্বাস্থ্যকৰ। গৰমৰ যিহে উপদ্ৰৱ, পেট ঠাণ্ডা কৰাৰ লগতে হেল্থ বেনিফিটছো বহুখিনি পোৱা যাব ইয়াৰ পৰা। কেইটুকুৰামান এল'ভেৰা আৰু অলপমান পদিনাৰ পাত প্ৰথমে মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'লোঁ। পদিনাৰ পাত কেইখিলাই এটা ফ্ৰেছনেছ দিব আৰু লগতে এল'ভেৰাৰ এটা যি নেচাৰেল গোন্ধ সেইটো অলপ আঁতৰাব। ইয়াৰ লগতে অলপমান মই চিয়া চিডছৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ হাতত চিয়া চিডছ এভেইলেবল নাথাকিলে আমাৰ টুকমাটো ব্যৱহাৰ কৰিব পাৰে। তেতেলীৰ জ্বলা মিঠা চাটনি এবিধৰ ব্যৱহাৰ কৰিছোঁ, যিটো ৰেচিপি মোৰ প্ৰফাইলত দিয়াই আছে। লগতে 2 চামুচ চেনি, সোৱাদ অনুসৰি নিমখ, চাট মছলা আৰু অলপমান নেমুৰ ৰস। এতিয়া পৰিমাণ মতে পানীৰ ব্যৱহাৰ কৰি সকলোখিনি মিলাই দিলে এল'ভেৰাৰ চৰ্বতবিধ ৰেডি। সাধাৰণতে এল'ভেৰাৰ অলপমান তিতা ভাৱ এটা থাকে, যিটো পদিনাৰ পাত আৰু তেতেলীৰ চাটনিটো ব্যৱহাৰ কৰাৰ কাৰণে সম্পূৰ্ণভাৱে নাইকিয়া হৈ গ'ল। গৰমে জুৰুলা কৰা দিনকেইটাত এবাৰলৈ হ'লেও বনাই খাব, সোৱাদৰ লগতে সুস্বাস্থ্যও পাব। এল'ভেৰাৰ গুণ বহুতো আছে। এল'ভেৰা ডাইৰেক্ট এইদৰে কনজিউম কৰিলে পেটৰ পক্ষে বহুতেই ভাল। কনষ্টিপেশ্যন থকা মানুহৰ বাবে খুবেই উপযোগী। আশা কৰোঁ ৰেচিপিটো চাই ভাল পালে। ৰেচিপিটো ভাল পালে ভিডিঅ'টিত লাইক, কমেণ্ট আৰু আপোনজনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মাজৰে যদি কোনোবাই মই বনোৱাৰ দৰে এল'ভেৰাৰ এই চৰ্বতবিধ বনাই খায়, তেনেহ'লে কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব।